অৱশেষত গেৰুৱা বসন পিন্ধিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত মুখ্যমন্ত্ৰীৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান। কংগ্ৰেছৰ ভাল নেতাক বিজেপিলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ। প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক যত্ন ল'ব বিজেপিয়ে। সকলো জল্পনা কল্পনাৰ উৰ পেলাই বুধবাৰে দিল্লীস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, কেইবাগৰাকীও সাংসদৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিক যোগদান প্ৰদ্যুৎ বৰদলৈ। বৰদলৈক গেৰুৱা বসন পিন্ধালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ গ্ৰীণ ছিগনেলৰ পিছত বিজেপি দললৈ বৰদলৈক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও লোকসভা সমষ্টিৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আমাৰ দললৈ আদৰণি জনাইছে। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চলৈ উষ্ণ আদৰণি জনাইছোঁ। আমি ভাবোঁ যে আমি একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক পৰিৱৰ্তনৰ বাবে আমি যি এক কৰ্মযজ্ঞ যোৱা 10টা বছৰে আমি চলাই আহিছোঁ, তাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰো আমি সহযোগিতা পাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক একেলগে আৰু অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰিম। যোৱাকালি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যোগদানক অনুমোদন জনাইছিলে আৰু আজি তেখেত দলত যোগদান কৰিলে। সাংসদ পদ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, বৰদলৈৰ ৰাজনৈতিক যতন বিজেপিয়ে ল'ব। MLAতকৈ MP বহুত সন্মানপূৰ্বক, কাৰণ এজন MLA এটা সমষ্টি চাই, এজন MPয়ে 10টা সমষ্টি চাই। প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি আহিছে। কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন চিটিং MP আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে, অলপ বেছিয়ে আছে। গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। কাৰণ মই বাৰে বাৰে কৈছোঁ, তেওঁ বিজেপিত একো ল'ব অহা নাই, তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে। কংগ্ৰেছে বৰ্তমান যি বিচাৰধাৰাৰে আগবাঢ়িছে, সেই বিচাৰধাৰাত কোনো স্বাভিমানী লোক কংগ্ৰেছত থাকিব নোৱাৰে, এনেদৰে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ये पूरा कांग्रेस पार्टी एक ऐसा आइडियोलॉजी में जा रहा है जो आइडियोलॉजी का साथ कोई स्वाभिमानी, जिसका मान है, जिसका सम्मान है, वो कांग्रेस में रहने का कोई भी अभी मेरा हिसाब से बहुत ही मुश्किल होगा, मुश्किल है। ভূপেন বৰাৰ যোগদানৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, বিজেপিলৈ শীঘ্ৰে আহি আছে देवव्रत शइकिया, रिपुन बोरा। थोड़ी दिन पहले भूपेन बोरा जी ने योगदान किया, आज प्रद्युৎ बरदলৈ ने योगदान किया। मेरा लगता है कि और 2 जो कांग्रेस में लीडर्स है, जैसे देवव्रत शइकिया, रिपुन बोरा, समय का साथ साथ ये लोग भी बीजेपी में आ जाएगा। इसलिए कांग्रेस में अभी कोई भी स्वाभिमानी व्यक्ति नहीं रह सकता है। অসম আৰু বিজেপিৰ সৰ্বাংগীন সুন্দৰ ভৱিষ্যতৰ স্বাৰ্থত কংগ্ৰেছৰ ভাল নেতাক বিজেপিত যোগদানৰ বাবে বাট মুকলি বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। 2016 চনত আৰম্ভ হোৱা এই প্ৰক্ৰিয়াত এই পৰ্যন্ত 99% সফল হৈছে বিজেপি, এনেদৰে উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। हमारा लक्ष्य है कि सारे जो अच्छा लीडर अभी भी कांग्रेस में है उनको बीजेपी में लाना।
इसलिए बीजेपी और असम दोनों का भविष्य हमें उज्जवल करना है। আনকি কংগ্ৰেছত থকা বহু মুছলমান নেতায়ো বিজেপিত যোগদান কৰিবলৈ সাজু যদিও আদৰ্শগত কাৰণত সেয়া সম্ভৱপৰ হৈ উঠা নাই বুলি ক'লে মুখ্যমন্ত্ৰীজনে। If I today open the gates of BJP, lot of Muslim leaders will also join. They are also feeling suffocated, but they cannot join BJP right away because of ideological issue. But all other leaders, Hindu, Christian, whoever it is there in BJP, all self-respected people will come to BJP. I am sure about that. গড় হত্যা আৰু পেৰাচুট লেণ্ডিঙৰ কথা উচ্চাৰণ কৰি নাম নোলোৱাকৈয়ে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক সমালোচনা মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি যে যিজনে গড় মাৰিছে তেওঁৰ লগত থাকিব নে যিজনে গড়ক ৰক্ষণাবেক্ষণ দিছে তেওঁৰ লগত থাকিব? আজি কোনজন মানুহৰ লগত থাকিব? যিজন মানুহে পেৰাচুট লেণ্ডিং কৰি পলিটিক্স কৰি আছে, নে সেই মানুহৰ লগত থাকিব যোনে তৃণমূলৰ পৰা কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে? ইফালে গেৰুৱা বখন পিন্ধি সদ্য পদত্যাগী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ক'লে, মই বেদনাসিক্ত মনেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমৰ স্বাৰ্থৰ কথা ভাবিয়েই কংগ্ৰেছ এৰিছো। অৱশ্যে কংগ্ৰেছৰ কৃতজ্ঞতা অস্বীকাৰ কৰিলে সাংসদগৰাকীয়ে। সঁচা কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছো সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছো। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছো যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছো, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়েই মই আগবাঢ়ি আহিছো। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছো, চাওক মই কিয় কংগ্ৰেছ দল এৰিব লগা হ'ল সেইবিলাকৰ মোৰ একেবাৰে সকলোৰে সহানুভূতি আদায় কৰিবৰ কাৰণে মই কিবা হাৱৈ বিৱৈ কৰি পেলাই মই বিলাপ কৰিব খোজা নাই। কিন্তু এটা কথা ঠিক যে মই একেবাৰে সৰু বয়সতে 16 বছৰ বয়সতে কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছো আৰু এইটো কথাও মই কম আৰু সদায় থাকিম যে মোৰ জীৱনৰ যিটো পৰিক্ৰমা এই জীৱনৰ পৰিক্ৰমাটোত কংগ্ৰেছ দলৰ বহুত অৰিহণা আছে। মই আজি যদি সমাজত কিবা প্ৰতিষ্ঠা পাইছো তেতিয়াহ'লে কংগ্ৰেছ দলৰ জৰিয়তেই মই প্ৰতিষ্ঠা পাইছো। উল্লেখ্য, দিল্লীত প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিলেও 2-3 দিনৰ ভিতৰত অসমত অনুষ্ঠিত হ'ব আন এক বৃহৎ যোগদান কাৰ্যসূচী। এই যোগদান কাৰ্যসূচীত প্ৰদ্যুৎ বৰদলৈৰ বহু ঘনিষ্ঠ কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব। দিল্লীৰ পৰা গৌতম ভট্টাচাৰ্যৰ ৰিপৰ্ট, আছাম টক্স।